চেপ্টাৰ 2 সম্বন্ধ আৰু ফলনৰ এক্সাৰসাইজ 2.1 ৰ কুৱেশ্যন নম্বৰ 7 টো কৰিম কুৱেশ্যন নম্বৰ 7 টো আছে ধৰা হল a = 1 2 b = 1,2, 3,4 c 5,6 আৰু d 5,6,78 প্ৰত্যাপন কৰা a cross b intersection c = a cross b intersection a cross c দেখুৱাব লাগে আকৌ 2 নম্বৰটো আছে a cross c b cross d এটা উপসংগতি হয়নে আমাৰ এটো দেখাবলৈ কৈছে প্ৰথমে আমি চাম কি কি দিয়া আছে আমি এখিনি লিখি ললো তাৰ পিছত আমি প্ৰথমটো আমি লিয়াম a cross b intersection c লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড সাইডটো একে হয়নে নহয় আমি দেখুৱাম এতিয়া আমি এক নম্বৰটো লেফট হ্যান্ড সাইড কি আছে a cross b intersection c এটা এর ভ্যালু কিমান আমাৰ 1 2 ইনটু আকৌ b এর ভ্যালু আমাৰ কিমান 1 2 3 4 intersection c এর ভ্যালু আমাৰ 5 6 এটো আমি এটা অৰ্ডাৰ ব্ৰেকেটৰ কাম আগতে কৰিব লাগে বুলি জানো এটা 1 2 ক্রস এটা ইন্টারসেকশন b আৰু c এর ইন্টারসেকশন কি হয় আমাৰ সোয়া আমাৰ ইন্টারসেকশন বা ছেদন বুলি কলে আমাৰ এই দুটাত থকা আমাৰ কমন ভ্যালুটো কিন্তু আমাৰ কমন বুলিবলৈ একোৱে নাই একো নেথাকিলে আমাৰ পাই আকৌ 1 2 পাই মিস আমাৰ 0 হয় কিন্তু আমি সংগতিত আমি পাই বুলি লিখো 1,2 ক্রস পাই হলে আমাৰ কি হয় ৰিজাল্টটো আমাৰ সদায় পাই এটা আমি রাইট হ্যান্ড সাইডটো দেখুৱাম কি আছে রাইট হ্যান্ড সাইডটো a cross b intersection a cross c এটা আমি এর মান বহাম এর মান কিমান আছে আমাৰ 1,2 আকৌ b 1 2 3 4 আকৌ ইন্টারসেকশন এর কি আমাৰ 1,2 ক্রস আকৌ c এর ভ্যালু আমাৰ কিমান আছে 5,6 এতিয়া সো আমি কাৰ্টেছিয়ান প্ৰডাক্ট আমি কেনেকৈ কৰিম 1 এৰে 1 1 2 1 3 1 4 2 1 2 2 2 3 আকৌ 2 4 আকৌ ইন্টারসেকশন ঠিক তেনেদৰে আকৌ এটো 1 5 1 6 2 5 2 6 এটা ইন্টারসেকশন মানে আমাৰ এটো ৰাইটৰ কমনটো আমাৰ কমন আছে নেকি ভালকে চাই লোৱা নাই নেথাকিলে আমাৰ কি হয় পাই এতিয়া আমাৰ লেফট হ্যান্ড সাইডটো পাই পেলো আৰু রাইট হ্যান্ড সাইডটো আমাৰ পাই পালো এতেকে therefore a cross b intersection c equal to a cross b intersection a cross c এটো আমাৰ দেখাব লগিয়াটো এটা নেক্সট আমাৰ 2 নম্বৰটো চোৱা a cross c b cross d এটা উপসংগতি বুলি দেখাব লাগিব এতিয়া আমাৰ 2 নম্বৰটো কি a cross c b cross d এটা উপসংগতি বুলি দেখাব লাগে প্ৰথমে আমি a cross c টো লিয়া a আমাৰ কিমান আছিল 1 2 c আমাৰ কিমান 5 6 তেতিয়া আমি কাৰ্টেছিয়ান প্ৰডাক্ট কৰিলে কিমান হ'ব 1 5 1 6 2 5 2 6 ঠিক তেনেদৰে আমি b cross d উলিয়াম b এর ভ্যালু আমাৰ 1 2 3 4 আকৌ d এর ভ্যালু আমাৰ কিমান 5 6 7 8 আছে এটা কিমান হ'ব আমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট কৰিলে 1 5 1 6 1 7 1 8 আকৌ 1 5 1 6 1 7 1 আকৌ 2 ৰে কিনিম 2 ৰে কিমান হ'ব 2 5 2 6 2 7 2 8 আকৌ 3 3 5
3 5 3 6 3 7 3 8 আকৌ 4 ৰে 4 5 4 6 4 7 4 8 এতিয়া আমাক কি দেখাবে a, c টু কাৰ উপসংগতি বুলি কৈছে b ক্ৰস d এতিয়া a আৰু c থকা মৌলখিনি আমাৰ ইয়াত আছে নে পেয়াৰখিনি ইয়াত আছে নে চাই লোৱা 1 5 আছে নে চাই লোৱা ভালকে 1 5 আছে 1 6 আছে 2 5 আছে 2 6 আছে থকাৰ কাৰণে কি হ'ব a ক্ৰস c টু b ক্ৰস d ৰ উপসংগতি এতেকে a ক্ৰস c b ক্ৰস d ৰ এটা উপসংগতি the next প্ৰশ্নটো চোৱা এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটো চোৱা ধৰা a equal to 1 2 আৰু b 3 4 a ক্ৰস b লিখা a ক্ৰস b ৰ উপসংগতি কিমান আটাইকেইটা লিখিবলৈ কৈছে আমাক প্ৰথমে কি দিয়া আছে a equal to 1 2 b equal to আমাৰ 3 4 প্ৰথমে কি উলাব দিছে আমাক a ক্ৰস b এর মান আমি বহালো আকৌ ক্ৰস b এর মান 3 4 এটা কিমান হ'ব আমাৰ 1 3 পেয়াৰখিনি 1 4 2 3 আৰু 2 4 এটো আমাৰ a ক্ৰস b আকৌ কি কৈছে a ক্ৰস b উপসংগতি কিমান a ক্ৰস b ৰ উপসংগতি আগতে মই যেতিয়া ধাৰণাটো দিছিল তেতিয়া লিখা আছিল উপসংগতি লিখা হয় 2 টু দি পাৱাৰ a ক্ৰস b কেটা পেয়াৰ আছে আমাৰ 1 2 3 4 এটো 2 টু দি পাৱাৰ n এটো মনত ৰাখিবা উপসংগতি 2 টু দি পাৱাৰ 4 তেতিয়া 2 টু দি পাৱাৰ 4 কিমান হল আমাৰ 16 এটো আমাৰ a ক্ৰস b ৰ উপসংগতি আমাৰ কিমান হল 16 এতিয়া আকৌ কি কৈছে আটাইকেইটা আমাৰ উপসংগতি লিখি দেখাব কৈছিলে সংগতিৰ অলৰেডি আমি এখিনি কৰা আছিল এটা কিমান হ'ব a ক্ৰস b ৰ উপসংগতি বোৰ কি হ'ব প্ৰথমে আমাৰ সদায় কিহৰ পৰা ষ্টাৰ্ট কৰিছিল আমাৰ পাই তাৰ পিছত কি আহিব আমাৰ লিখিলো তাৰ পিছত কি আহিলে আমাৰ এইখিনি আমি লিখিম ইয়াৰ পৰা প্ৰথম আমি এটা কে লিখিম তাৰ পিছত ডাবল কে আহিব তাৰ পিছত ট্ৰিপল কে আহিব তাৰ পিছত কেটা টোটাল আছে 4টা কে আহিব তেতে 1 3 আকৌ 1 4 2 3 আকৌ 2 4 আমি এটা কে লিখিলো তাৰ পিছত আকৌ আমি ডাবল কৰিম প্ৰথমে 1 3 1 4 আকৌ 1 4 2 3 আকৌ 2 3 2 4 আকৌ 2 4 1 3 আকৌ 2 3 2 3 1 3 আকৌ 1 4 2 4 টো আমি লিখিব লাগিব এটা আমাৰ ডাবল কে লিখা হল আকৌ নেক্সট কিমান কে লিখিম আমি ট্ৰিপল 1 3 1 4 আকৌ 2 3 তিনটা হল আকৌ 1 4 2 3 2 4 তিনিটা হল আকৌ 2 3 2 4 1 3 আকৌ 1 3 1 4 2 4 কেইটা হৈছে মুঠতে 1 2 3 4 এটা 5 হল 6
7 8 9 10 11 12 13 14 15 আৰু আমাৰ লাষ্টত একৰকে চাৰিবাৰ চাৰিটাকে লিখিম আমাৰ চাৰিটা মৌলা আছিল যেহেতু 1 4 1 3 1 4 2 3 2 4 মুঠতে কেইটা হল আমাৰ 16 তেনেকে a ক্ৰস b উপসংগতিবোৰ লিখা হয় এতিয়া নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটো চোৱা a আৰু b দুটা সংগতি আৰু n equal 3 আৰু nb 2 x, 1 y, 2 z, 1 a ক্ৰস b ৰ উৎপাদন a আৰু b উলিয়া কৈছে x y z আমাৰ পৃথক উৎপাদন হয় এটা চোৱা আমাৰ n তিনিটা আছে a তিনিটা হলে আমাৰ দিয়া আছে n equal 3 nb equal to 2 আকৌ কি দিয়া আছে আমাক a ক্ৰস b তো আমাৰ কিমান হ'ব x1 y2 z1 তেনেহলে আমাৰ a কিমান হ'ব x y z আকৌ b হ'ব আমাৰ 1 2 এটুকে আমাক উলিয়াব কৈছে এতিয়া নেক্সট প্ৰশ্নটো চোৱা আমাৰ 10 নম্বৰ প্ৰশ্নটো চোৱা কাৰ্টেজীয় পূৰণফল a ক্ৰস a ৰ উৎপাদনৰ সংখ্যা 9টা ইয়াৰ ভিতৰত -1 0 আৰু 0 1 উৎপাদন দুটা জনা গল এই সংগতিতে আৰু a ক্ৰস a ৰ বাকি কেইটা উৎপাদন উলিয়াব কৈছে আমাক এই দুটা দিয়া আছে মানে কি বুজাইছে a ৰ মান আমাৰ ইয়াত কি আছে আমাৰ নম্বৰবোৰ সংখ্যাবোৰ 0 1 -1 তেনেহলে আমাৰ a ৰ মান কিমান হ'ব সদায় সৰুৰ পৰা ডাঙৰলৈ লিখিবা -1 0 1 আমাক অলৰেডি দুটা দিয়া আছে বাকি মুঠতে কিমান হ'ব লাগে 9টা আছিল তাৰ দুটা দিয়া আছে আৰু 7টা আমাক উলিয়াব কৈছে আমাৰ তেনে a ৰ মানটা আমি পালো ইয়াৰ পৰা 0 1 আৰু -1 আমাক সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে -1 0 1 এতিয়া আমি a ক্ৰস a উলিয়াম তাতে আমি পাই যাম বাকি আৰু 7টা 1 0 1 আকৌ ক্ৰস b ৰ মান -1 0 1 তেনেহলে আমাৰ কিমান হ'ব -1 -1 সম্বন্ধটো -1 আকৌ -1 0 -1 1 আকৌ 0 -1 0 0 আকৌ 0 1 ঠিক তেনেদৰে 1 -1 1 0 1 1 কেইটা হল এতিয়া আমাৰ চোৱা 1 2 3 4 5 6 7 8 9 আমাৰ 9টা তেনে a ক্ৰস a ৰ মানটো উলিয়াব কৈছে এটো আমাৰ এনসার আমি ইয়াৰ পিছত এক্সাৰসাইজ 2.2 টো আলোচনা কৰিম